নলবাৰীৰ ঐতিহাসিক প্ৰসিদ্ধ বেবলেশ্বৰ দেৱালয়ত বাবা কাল ভৈৰৱৰ প্ৰাণ প্ৰতিষ্ঠা নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই মানস কৰা অনুসৰি আজি নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বেবলেশ্বৰ দেৱালয়ত বাবা কাল ভৈৰৱৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় বিভিন্ন মাংগলিক কাৰ্যসূচীৰে সুদূৰ জয়পুৰৰ পৰা কাল ভৈৰৱৰ মূৰ্তি আনি আড়ম্বৰপূৰ্ণভাৱে দেৱালয়ত প্ৰাণ প্ৰতিষ্ঠা কৰা হয় জিলাখনৰ পশ্চিম নলবাৰীৰ বেবলেশ্বৰ দেৱালয়ত এই উদ্দেশ্যে আজি পুৱা 51 গৰাকী স্থানীয় মহিলাই পানী তোলা কাৰ্যসূচীৰে মাংগলিক কাৰ্যসূচী আৰম্ভ কৰি মূল মন্দিৰত পূজা অৰ্চনা কৰে ইয়াৰ পিছতে মহাদেৱৰ আন এটা ৰূপ কাল ভৈৰৱৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সেৱা আগবঢ়ায় আয়ুক্ত বৰ্ণালী ডেকাই এই অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে দিল্লী গুৰগাঁও নিবাসী দীপক সেঠ কোভিড গান্ধী দেৱেন্দ্ৰ গোৱেল ৰজত গোৱেল দেৱালয়ৰ দলৈ ৰজিত মিশ্ৰ প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়তিৰ নাম প্ৰসংগ বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি ভোগ বিতৰণ কৰা হয় উল্লেখযোগ্য যে এবাৰ কাল ভৈৰৱ প্ৰাণ প্ৰতিষ্ঠা অসমৰ ভিতৰতে প্ৰথম বুলি জানিবলৈ দিছে দলৈ ৰঞ্জিত মিশ্ৰই আমাৰ 31 জানুৱাৰী তাৰিখ শুভ দিন এটা আৰু আজিৰ দিনটোত আমাৰ বিল্লেশ্বৰ দেৱালয় আটায়ে জানে অসমৰ ভাৰতবৰ্ষৰ প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয় ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় আৰু ইয়াতে আমাৰ কাল ভৈৰৱ বাবাৰ মূৰ্তিটোৰ আজি প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটো আয়োজন কৰা হৈছিলে যোৱা এসপ্তাহৰ পৰাই আমাৰ পূজা চলি আছিলে আৰু আপোনালোকে দেখিছে যে স্থানীয় ৰাইজ ইয়াত উপস্থিত আছে আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰাও ৰাইজ আহিছে আজিৰ এই মংগলময় অনুষ্ঠানত উপস্থিত থাকিবলৈ আৰু এই ছেডতে আটাইলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে আমাৰ আটাইৰে বাবে এটা আন্তৰিকতা এটা মানে এটা ফিলচফিকেল বা স্পিৰিচুৱেল যিটো কয় যেনে মানে মন আৰু আত্মাক চুই যোৱা ধৰণৰ অনুভৱ আটাইৰে বাবে হ'ব ইয়াত যিসকল উপস্থিত আছে আৰু আজিৰ যি ধৰণৰ পৃথিৱীখন নিশ্চিতভাৱে আমি যিকোনো ভাষা যিকোনো ধৰ্মাৱলম্বী লোকসকলৰ এটা স্পিৰিচুৱেলিটি বা ৰিলিজনৰ প্ৰতি দৰকাৰ আছে যে আমি আগবাঢ়ি যাওঁ আৰু যিয়ে হওক আমাৰ স্পিৰিচুৱেল যিটো দিশ আছে সেইটোত আমি থাকোঁ আৰু এটা সামূহিকভাৱেও ইতিবাচক দিশত আমি আগবাঢ়ি থাকোঁ এটা পবিত্ৰ দিন যে প্ৰথমবাৰৰ কাৰণে অসমৰ প্ৰথমটো কাল ভৈৰৱ বাবা বিল্লেশ্বৰ দেৱালয়লৈকে আহিছে আজি তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা আমি যোৱা 7 দিন ধৰি তেওঁক জল অভিষেক কৰি বিভিন্ন পুৰোহিত মণ্ডলীক আনি আমি জল অভিষেক কৰিছোঁ আজি তেওঁৰ সম্পূৰ্ণ প্ৰাণ প্ৰতিষ্ঠা হ'ব কিন্তু এইটো এটা ভাল লক্ষণ যে কাল ভৈৰৱ আহিলে কলা কুকুৰ আহে পৰহি হঠাৎ আমি তেওঁক যেতিয়া জল অভিষেক কৰি আছোঁ এটা কলা কুকুৰ আহি তাৰ ওচৰতে ৰৈ আছিল এইটো আমাৰ ফটোটো আছে সন্নিৱিষ্ট হৈ পেলাই এইটো এটা ভাল খবৰ আমি পাইছিলোঁ সকলোৱে আহক বাবা ভোলানাথক দৰ্শন কৰাৰ আগতে কাল ভৈৰৱক যদি আমি অনুমতি নলওঁ তেতিয়া বাবা ভোলানাথক লগ কৰাটো সমীচীন নহয় গতিকে কাল ভৈৰৱৰ অনুমতি সাপেক্ষে বাবা ভোলানাথক লগ কৰিব লাগে এইটো সম্পূৰ্ণ ইয়াৰ হেৰিটো আমাৰ নলবাৰী জিলা আয়ুক্ত সচিব বৰ্ণালী ডেকা বাইদেৱে নিজৰ তেখেতৰ হেৰিৰে এইটো কৰিছে গতিকে তেখেতক শতকোটি প্ৰণাম জনাইছোঁ আজি গোটেই আমাৰ মন্ত্ৰী বিধায়কসকল আহিব কিছু পিছতেই আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা কাৰ্যসূচী চলিছে 2 বজালৈকে আমাৰ চলিব সম্পূৰ্ণ আধ্যাত্মিকতাৰে গতিকে সকলো ভক্তই আহক কাল ভৈৰৱ দৰ্শন কৰক সকলোৰে মন সুন্দৰ কৰি গঢ়ি তোলক নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ